হেল্ল' বন্ধুসকল নমস্কাৰ। আজি মই হঠাৎ গুৱাহাটী আহিছিলোঁ। আগৰ পৰা প্লেনিং নাই, কিন্তু হঠাৎ আহিব লগা হ'ল। সেইটো কাৰণে বিশেষ প্ৰস্তুতি ল'ব পৰা নগ'ল। এয়া মই এতিয়া আহিছোঁ আমাৰ পাঞ্জাবাৰীত অৱস্থিত এই পশুপালনৰ বিভাগৰ এই ফাৰ্মৰ ভিতৰলৈ। ইয়াত আহিছোঁ ইয়াত কি লিখা আছে পঢ়ি চাব। ইয়াত মাছ মৰা নিষেধ, ধৰা পৰিলে আইনগত ব্যৱস্থা লোৱা হ'ব। বা এতিয়া আহকচোন আমি ইয়াৰ ভিতৰত থকা ছাগলীবোৰৰ নামবোৰ সুধি লওঁ। ঐ তহঁতৰ নাম কি? চবৰে নাম একে নেকি? চবে বেয়া বেয়াকৈ আছে দেখোন। অঁ বঢ়িয়া দেই। এইটো মানে কি দামবিলাক কোনে নি দাম কৰে? দামবিলাক কোনে কৰে? এনে এটা ভিডিঅ' বনাইছে। এই ছাগলীবোৰৰ বিষয়ে তেখেতৰ পৰা কিছু জানিব খুজিছিলোঁ, কিন্তু তেখেতে অলপমান অপ্ৰস্তুত হ'ল। সেইটো কাৰণে আৰু বিশেষ নুসুধিলোঁ আৰু হ'ব, পিছলৈ আহি গোটেইখিনি সুধি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি এনে দেখুৱাই দিছোঁ পৰিৱেশটো। এয়া পাঞ্জাবাৰীত আছোঁ আমি এতিয়া, গুৱাহাটীৰ মাজমজিয়াত মানে অৱস্থিত। এইটো কি আছিলে? পশুপালন বিভাগৰ না? অসম চৰকাৰৰ পশুপালন বিভাগৰ এই ফাৰ্মত আছোঁ। এয়া এই ছাগলীবিলাক দেখিছে। ইয়াত বিভিন্ন প্ৰজাতিৰ ছাগলী থকা বুলি কৈছে, কিন্তু ইয়াত কি আছে বা এইটো বিটেল নাই নহয় ইয়াত। ইয়াত কেইবাটাও প্ৰজাতিৰ আছে ছাগলী, কিন্তু প্ৰজাতিবিলাকৰ নাম নাজানো মানে ইয়াত থকা মানুহ থাকিলে মই সুধিব পাৰিলোঁ হয় কোনটো কি প্ৰজাতিৰ। গতিকে এনে দেখুৱালোঁ আৰু আপোনালোকক। এয়া পৰিৱেশটো বেয়া লগা নাই, গাঁৱৰ ভিতৰত থকা যেন লাগে। কলাক্ষেত্ৰৰ ওচৰতে হয়। বিশেষ কামত আহিছিলোঁ এই পাঞ্জাবাৰীত। আহোঁতে মই এই ফাৰ্মৰ ভিতৰত সোমাই অলপ চালোঁ আৰু বন্ধুসকল, ছাগল বহুত চালোঁ। এতিয়া এই ছাগল চাই থাকিলেতো নহ'ব, এতিয়া আৰু ভোক লাগিব ধৰিছে। কিবা খাবৰ কাৰণে যাওঁ আৰু পিছত কেতিয়াবা যদি পাৰোঁ আহিম আৰু সেইদিনা ভিডিঅ' বনাম বুলি আহিম ভালকৈ আৰু প্ৰস্তুতি লৈ আহিম পূৰা। এতিয়া যাওঁ গাড়ীত উঠোঁ। বাই বাই, ধন্যবাদ সকলোকে।